আজিৰে পৰা বিধানসভাত নাথাকিব নামাজ বিৰতি। আজিৰে পৰা উঠাই লোৱা হৈছে নামাজৰ বিৰতি। আজি অন্তিমবাৰৰ বাবে নামাজ বিৰতি অসম বিধানসভাত। শুকুৰবাৰে অসম বিধানসভাত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। পূৰ্বতে শুকুৰবাৰে নামাজৰ বাবে বিৰতি দিয়া হৈছিল অসম বিধানসভাত, কিন্তু আজিৰে পৰা নামাজৰ বিৰতি উঠাই লোৱা হৈছে। সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। আজি অন্তিমবাৰৰ বাবে নামাজ বিৰতি হ'ব অসম বিধানসভাত। শুকুৰবাৰে অসম বিধানসভাত লৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজিৰে পৰা অসম বিধানসভাত নামাজৰ বিৰতি বিলুপ্তি কৰা হৈছে। পূৰ্বতে শুকুৰবাৰে নামাজৰ বাবে বিৰতি দিয়া হৈছিল বিধানসভাত, কিন্তু আজিৰে পৰা নামাজৰ বিৰতি উঠাই লোৱা হৈছে। এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সৰ্বসন্মতিক্ৰমে। আজি অন্তিমবাৰৰ বাবে নামাজ বিৰতি হ'ব অসম বিধানসভাত। শুকুৰবাৰে অসম বিধানসভাত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। পূৰ্বতে শুকুৰবাৰে নামাজৰ বাবে বিৰতি দিয়া হৈছিল অসম বিধানসভাত, কিন্তু আজিৰে পৰা নামাজৰ বিৰতি উঠাই লোৱা হৈছে। সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। আজি অন্তিমবাৰৰ বাবে নামাজ বিৰতি হ'ব অসম বিধানসভাত। শুকুৰবাৰে অসম বিধানসভাত লৈ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজিৰে পৰা অসম বিধানসভাত নামাজৰ বিৰতি বিলুপ্তি কৰা হৈছে। পূৰ্বতে শুকুৰবাৰে নামাজৰ বাবে বিৰতি দিয়া হৈছিল বিধানসভাত, কিন্তু আজিৰে পৰা নামাজৰ বিৰতি উঠাই লোৱা হৈছে। এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সৰ্বসন্মতিক্ৰমে। আজি অন্তিমবাৰৰ বাবে নামাজ বিৰতি হ'ব অসম বিধানসভাত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।